প্ৰাঞ্জল সবিশেষ জানিব বিচাৰিছো আপোনাৰ পৰা এই সন্দৰ্ভত। আসাম CWৰ অধীনত ভাৰতবৰ্ষত নাগৰিকত্ব প্ৰদানৰ এটা দীঘলীয়া প্ৰচেছ আজি জুলাই মাহৰ পৰা আৰম্ভ হৈছিল। কাৰণ যোৱা জুলাই মাহতেই ৰাজ্য চৰকাৰে সকলো আৰক্ষী অধীক্ষকসকলে এখন পত্ৰ প্ৰেৰণ কৰিছিল যাতে 2014 চনৰ পূৰ্বে অহা যিসকল বিদেশী বিশেষকৈ 6টা ধৰ্মৰ যিসকল বিদেশী আছিলে হিন্দু খ্ৰীষ্টান বৌদ্ধ পাৰ্চী এই যিসকল আছিলে জৈন যিসকল আছিলে এওঁলোকৰ ক্ষেত্ৰত যিসমূহ গোচৰ আছিলে গোচৰসমূহ তেওঁলোকক বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ নকৰিবৰ বাবে এটা নিৰ্দেশনা প্ৰেৰণ কৰিছিল আৰু নিৰ্দেশনাৰ পিছতে স্পষ্ট হৈ পৰিছিল যে ভাৰতত অসমত বিশেষকৈ অসমত যিসকল বিদেশীয়ে আবেদন কৰিছিল তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব বুলি প্ৰায় স্পষ্ট হৈ পৰিছিল আৰু সেই অনুসৰিয়ে অসমত এতিয়ালৈকে 10 গৰাকী ব্যক্তিয়ে নাগৰিকত্বৰ বাবে বিদেশীয়ে নাগৰিকত্বৰ বাবে আবেদন কৰিছিল আৰু তাৰে ভিতৰত এগৰাকীক নাগৰিকত্ব প্ৰদান কৰিছে বুলি আমাৰ হাতত তথ্য আহি পৰিছে আৰু কাছাৰ জিলা প্ৰশাসনে অনানুষ্ঠানিকভাৱে আনুষ্ঠানিক বুলি মই এতিয়ালৈকে কোৱা নাই অনানুষ্ঠানিকভাৱে গোটেই বিষয়টো তেওঁলোকে স্পষ্ট কৰি দিছে যে দুলন দাস নামৰ এগৰাকী ব্যক্তিক তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰিছে। তেওঁৰ যিসমূহ আবেদন আছিলে আবেদনৰ লগত তেওঁ যিসমূহ নথি পত্ৰ গাঁঠি দিছিলে সেই সকলোবোৰ নথি পত্ৰ পৰীক্ষা কৰি তেওঁৰ পৰা যিসমূহ সাক্ষাৎকাৰ আছিলে সেই সকলোবোৰ সাক্ষাৎকাৰ লৈ তেওঁক নাগৰিকত্ব প্ৰদান কৰা হৈছে আৰু তেওঁক নাগৰিকত্ব প্ৰদান কৰাৰ লগে লগে তেওঁ ভাৰতৰ সম্পূৰ্ণৰূপে এগৰাকী নাগৰিক হ'ল আৰু তেওঁ এগৰাকী সাধাৰণ ভাৰতীয় যিসমূহ সুবিধা উপভোগ কৰে সেই সকলোবোৰ সুবিধা তেওঁ উপভোগ কৰিব পাৰিব। কাৰণ নাগৰিকত্ব সংশোধনী আইন যিখন আনিছিলে সেই নাগৰিকত্ব সংশোধনী আইনখনতে স্পষ্টকৈ উল্লেখ আছিল যে 2014 চনৰ পূৰ্বে অসমলৈ অহা বা ভাৰতবৰ্ষলৈ অহা যিসকল ব্যক্তি আছে বিশেষকৈ হিন্দু লোক যিসকল আছে বৌদ্ধ ধৰ্মৰ যিসকল লোক আছে জৈন ধৰ্মৰ যিসকল লোক আছে এই সকল লোকে যদি 2014 চনৰ পূৰ্বে অসমত প্ৰৱেশ কৰিছিল বা ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল আৰু তেওঁলোক যদিহে তাত নিৰ্যাতনৰ বলি হৈ ভাৰতবৰ্ষলৈ আহিছিল তেনেহ'লে তেওঁলোকে উপযুক্ত তথ্য প্ৰমাণ দিলে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব বুলি যিখন বিধেয়ক অনা হৈছিল বিধেয়কখন আনি পৰৱৰ্তী সময়ত আইন কৰা হৈছিল সেই আইন অনুসৰি পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে এটা পৰ্টেল মুকলি কৰিছিল যে সেই পৰ্টেলটোৰ জৰিয়তে যিসকল লোক আছে সেই সকল লোকে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব আৰু নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব বুলি কোৱাৰ পৰৱৰ্তী সময়ছোৱাত অসমত কেইবাগৰাকী ব্যক্তি আবেদন কৰিছিল সেই সকল ব্যক্তিৰ ভিতৰত দুলন দাস আছিল। দুলন দাস হৈছে শিলচৰ দাস কলনীৰ এগৰাকী বাসিন্দা আৰু দুলন দাসেও যেতিয়া আবেদন কৰিছিল সেই আবেদনখন গোটেই বিষয়সমূহ তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে কাৰণ এই যিসকল ব্যক্তিক নাগৰিকত্ব প্ৰদান কৰা হ'ব বিদেশৰ পৰা অহা যিসকল ব্যক্তিক নাগৰিকত্ব প্ৰদান কৰা হ'ব সেই সকল ব্যক্তিক নাগৰিকত্ব প্ৰদান কৰাৰ বাবে জিলা পৰ্যায়ৰ কমিটিৰ পৰা ৰাজ্যিক পৰ্যায়ৰ কমিটিলৈকে ভাগে ভাগে কমিটি গঠন কৰা হৈছে। গতিকে যিসমূহ ভাগে ভাগে কমিটি গঠন কৰা হৈছে প্ৰত্যেকখন কমিটিয়ে দুলন দাসৰ প্ৰত্যেকটো নথি পত্ৰসমূহ পৰীক্ষা কৰিছিল তেওঁ মতামতসমূহ গ্ৰহণ কৰা হৈছিল মতামতসমূহ গ্ৰহণ কৰাৰ লগতে নথি পত্ৰসমূহ পৰীক্ষা কৰি অসম চৰকাৰে বা প্ৰশাসনে তেওঁক নাগৰিকত্ব প্ৰদান কৰিছে আৰু এতিয়াৰ পৰা দুলন দাস বাংলাদেশী নাগৰিক নহয় দুলন দাস এতিয়া সম্পূৰ্ণৰূপে এগৰাকী ভাৰতীয় নাগৰিক আৰু এগৰাকী ভাৰতীয় নাগৰিক হিচাপে যিমানসমূহ সুবিধা তেওঁ ভোগ কৰিব লাগে সকলোসমূহ সুবিধা ভোগ কৰিব তেওঁ লাগিলে সেয়া নিৰ্বাচনত খেলাই হওক তেওঁ লাগিলে সেয়া ভোটাধিকাৰ সাব্যস্ত কৰাই হওক সেয়া লাগিলে অৰুণোদয় আঁচনিয়ে হওক প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক মাটি বাৰী ক্ৰয় কৰাই হওক তেওঁক চাকৰিয়ে হওক প্ৰত্যেকটো সুবিধাই তেওঁ আজিৰ পৰা লাভ কৰিব। হয় প্ৰাঞ্জল বৰা আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।